হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। আজি মই লৈ আহিছোঁ পাতৰ সৌন্দৰ্যে বাগিচা শুৱনি কৰা ফুল কেলেথিয়া যতন আৰু প্ৰতিপালনৰ বিষয়ে। এই দুজোপা কেলেথিয়া চাওক কি সুন্দৰকৈ লহপহকৈ বাঢ়িছে, পাতৰ উজ্জ্বলতা চাওক কি সুন্দৰ। বহুতৰ এনে প্ৰব্লেম হয়, কেলেথিয়া প্লেণ্টটা নাৰ্চাৰীৰ পৰা আনিলে ভালদৰে গ্ৰ' নকৰে। সেয়ে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে গম পাব ইয়াৰ সঠিক যতন আৰু প্ৰতিপালনৰ বিষয়ে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া আপোনালোকে নটিফিকেশ্যন পাই থাকিব মই ভিডিঅ' দি থাকিলে। প্ৰথমে আহক ফুলজোপাৰ গ্ৰ'য়িং পিৰিয়ডৰ বিষয়ে জানি লওঁ, কিয়নো যিকোনো এজোপা ফুল লগাবলৈ হ'লে ইয়াৰ গ্ৰ'য়িং পিৰিয়ডটো জনা খুবেই আৱশ্যক হয়। যিকোনো ফুল সেই ফুলজোপাৰ অফ ছিজনত লগালে ভালদৰে গ্ৰ' নকৰে। কেলেথিয়া ছামাৰ গ্ৰ'য়িং প্লেণ্ট হয়। এই বাৰিষা ছিজনতে এইজোপা ফুল ভালদৰে গ্ৰ' কৰে। সেয়ে আপোনালোকে এইজোপা ফুলক যদি নাৰ্চাৰীৰ পৰা আনে তেনেহ'লে আপোনালোকে এই বাৰিষা ছিজনতে আনি ল'ব, তেতিয়াহে মনে বিচৰা ধৰণে গ্ৰোথ পাব। এতিয়া আহোঁ 2 নম্বৰ বিষয়টোৰ ওপৰত, মানে ফুলজোপা কেনেকুৱা জেগাত থ'ব লাগে। ফুলজোপা ইনড'ৰ নে আউটড'ৰ প্লেণ্ট সেই বিষয়ে জানি লওঁ। কেলেথিয়া এজোপা ইনড'ৰ প্লেণ্ট হয়, সেয়ে ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হ'ব। পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক জ্বলি যায়, ফুলজোপা মৰি যোৱাৰ দৰে হয়, কেতিয়াবা মৰিও যাব পাৰে। অৱশ্যে পুৱাৰ সূৰ্যৰ কোমল পোহৰটো 1-2 ঘণ্টাৰ বাবে পালেও খুব সুন্দৰকৈ গ্ৰ' কৰে। এয়া হ'ল ফুলজোপা কেনেকুৱা জেগাত থ'ব লাগে সেইটো বিষয়ে। 3 নম্বৰতে আহোঁ ফুলজোপাৰ পটটো মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ৰ ওপৰত। এই ফুলজোপাক লগাবলৈ আপোনালোকে ফচফচীয়া ৱেল-ড্ৰেইন মাটি প্ৰস্তুত কৰি ল'ব। তাৰ বাবে আপোনালোকে 60% বালিয়া মাটি, আপোনালোকৰ যদি বালিয়া মাটি নাই তেনেহ'লে সাধাৰণ মাটি 50% আৰু বালি 50% লৈ বালিয়া মাটি প্ৰস্তুত কৰি ল'ব, আৰু 40% আপোনালোকে কেঁচুসাৰ বা শুকান গোবৰ দিব, বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই লৈ পটটোৰ মাটি মিশ্ৰণখিনি দিব পাৰে। পাতৰ ফুল যিহেতু পাতৰ উজ্জ্বলতা বঢ়াবলৈ আৰু গ্ৰোথ ভাল হ'বলৈ, পাতবিলাক আকাৰ ডাঙৰ ডাঙৰ হ'বলৈ নাইট্ৰজেনযুক্ত সাৰ বেছিকৈ দিয়াৰ প্ৰয়োজন। এইজোপাতে নহয়, যিকোনো পাতৰ ফুলত আপোনালোকে কেঁচুসাৰ বা শুকান গোবৰ সৰহকৈ দিব, কিয়নো কেঁচুসাৰ বা শুকান গোবৰত যথেষ্ট পৰিমাণৰ নাইট্ৰজেন আছে, যি ফুলজোপাৰ গ্ৰোথ ভাল হোৱাৰ লগতে পাতৰ আকাৰো বৃদ্ধি হয় আৰু লগতে উজ্জ্বলো হয়। আৰু এই মাটিখিনিত আপোনালোকে 1 চামুচ ফাংগিচাইড পাউডাৰ মিলাই দিব, কিয়নো এইজোপা ফুলক বেছিকৈ ফাংগাছে এটেক কৰা দেখা যায়। সেয়ে ফাংগিচাইড পাউডাৰ মিলাই দিব, তেতিয়া ফাংগাছে এটেক নকৰে। তাৰ উপৰি আপোনালোকে আছে যদি ফুটছাই অলপ এই মাটিৰ মিশ্ৰণখিনিত মিলাই দিব। এইদৰে ৰুই চাওকচোন, আপোনাৰ ফুলজোপা খুব সুন্দৰকৈ গ্ৰ' কৰিব। 4 নম্বৰতে আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। সকলো ফুলকে সম পৰিমাণে পানীৰ প্ৰয়োজন নহয়, কিছুমান ফুলক খুব বেছিকৈ পানীৰ প্ৰয়োজন হয়, কিছুমান ফুলক খুব কমকৈ পানীৰ প্ৰয়োজন হয়, অতি কমকৈ পানীৰ প্ৰয়োজন হয়। কিছুমান ফুলৰ পটটোৰ মাটিখিনি সেমেকাই থ'লেহে খুব সুন্দৰকৈ গ্ৰ' কৰে, কিন্তু এইজোপা তেনে নহয়। এইজোপাৰ পটটোৰ মাটিখিনি সেমেকাই থোৱাৰ প্ৰয়োজন নাই, পটটোৰ মাটিখিনি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। এতিয়া আহোঁ এইজোপাৰ পৰা পুলি প্ৰস্তুতৰ বিষয়ে। এই বাৰিষা ছিজনত ইয়াৰ গুৰি অংশৰ পৰা নতুন নতুনকৈ পোখা ওলায়, সেই পোখাবিলাক আপোনালোকে ভাগ ভাগ কৰি লৈ নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। এতিয়া আহোঁ এইজোপাক কেনেকুৱা পৰিৱেশত থ'লে ফুলজোপা গ্ৰোথ ভাল হয় বেছিকৈ। এইজোপা ফুলে সেমেকা পৰিৱেশ ভাল পায়, আপোনালোকে ফুলজোপাক যিমান পাৰে সেমেকা পৰিৱেশত থ'বলৈ চেষ্টা কৰিব। যদি তেনে পৰিৱেশ নাই তেনেহ'লে আপোনালোকে ফুলজোপাৰ পটটোৰ তলতে এখন পানী টে থৈ দিব। যদি আপোনালোকৰ পানী টেও নাই, তেনে বাতি এটাতে পানী থৈ দিব, তেতিয়াও সেমেকা পৰিৱেশ এটা সৃষ্টি হয় বায়ুত। নহ'লে আপোনালোকে বৰষুণৰ দিনকেইটা বাদ দি ফুলজোপাক দিনত অন্ততঃ 2বাৰকৈ ইয়াৰ পাতত পানী স্প্ৰে' কৰিব। মুঠতে ফুলজোপাই সেমেকা পৰিৱেশ পালে খুব সুন্দৰকৈ গ্ৰ' কৰে। আপোনালোকে একেই ফুল এই কেলেথিয়া এজোপা সেমেকা পৰিৱেশত থৈ চাওক আৰু এজোপা শুকান পৰিৱেশত থৈ চাওক, এমাহৰ ভিতৰতে ইয়াৰ পাৰ্থক্য দেখা পাব আপোনালোকে, ইয়াৰ গ্ৰোথৰ পাৰ্থক্য। এতিয়া আহোঁ মাজে মাজে দিব লগা সাৰৰ বিষয়ে। এইজোপা ফুলক আপোনালোকে শুকান গোবৰ বা কেঁচুসাৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ প্ৰতি 20 দিনৰ মূৰে মূৰে দি থাকিব। উইণ্টাৰ ছিজনক বাদ দি বাৰিষা ছিজনত দিব আপোনালোকে। উইণ্টাৰ ছিজনত ইয়াৰ গ্ৰোথ ৰখি যায়, সেয়ে কোনো সাৰ দিয়াৰ প্ৰয়োজন নাই। এই লিকুইড সাৰ দিওঁতে আপোনালোকে পটটোৰ মাটিখিনিত আগতীয়াকৈ পানী দি নল'ব, তেতিয়াহে এই লিকুইড সাৰবিলাক খুব সুন্দৰকৈ ইয়াৰ শিপাবিলাকে গ্ৰহণ কৰিব। প্ৰায় দেখা যায় উইণ্টাৰ ছিজনত ইয়াৰ পাতবিলাক শুকাই যায়, কেতিয়াবা একেবাৰে পাতবিলাক নাইকিয়া হৈ যায়, কিন্তু তথাপিও আপোনালোকে এই ফুলজোপাক পেলাই নিদিব। পটটোৰ মাটিত যিদৰে ফুলজোপা গুৰি অংশ আছে সেইদৰে থাকিবলৈ দিয়ক, কিয়নো পিছত আপোনালোকৰ বাৰিষা ছিজনত সেই গুৰি অংশৰ পৰাই নতুনকৈ পোখা ওলাই ফুলজোপা খুব সুন্দৰকৈ গ্ৰ' কৰে।
সেয়ে বহুতে পেলাই দিয়ে, কিন্তু পেলাই নিদিব আপোনালোকে। এই ফুলজোপা পাতবিলাকক খুব বেছি পোকে খায় তেনে নহয়। তথাপিও আপোনালোকে যেতিয়া বাগিচাত আন ফুলবিলাকৰ পাতবিলাক পোকে নাখাবলৈ নিম অইল স্প্ৰে কৰে, তেতিয়া এইজোপা ফুলকো নিম অইল স্প্ৰে কৰি দিব। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।